নলবাৰী হৰিমন্দিৰ সমিতিৰ পৰা অশোক শৰ্মাক বহিষ্কাৰ কৰা হৈছে আৰু আজীৱন সভ্যৰ পৰা বহিষ্কাৰ কৰা হৈছে প্ৰাক্তন সভাপতিজনক উল্লেখযোগ্য যে বিত্তীয় খেলিমেলিৰ বাবে বহিষ্কাৰ কৰা হৈছে নলবাৰীৰ প্ৰাক্তন বিধায়কজনক নগেন ডেকাসহ আন 5জন সদস্যক বহিষ্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নলবাৰী হৰিমন্দিৰত অনুষ্ঠিত সভাৰ সিদ্ধান্ত মৰ্মে বহিষ্কাৰ কৰা হৈছে অশোক শৰ্মাক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হৈছে সাধাৰণ সভা আৰু অশোক শৰ্মাক বহিষ্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নগেন ডেকাসহ আন 5জন সদস্যক বহিষ্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিত্তীয় খেলিমেলিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নলবাৰী হৰিমন্দিৰত অনুষ্ঠিত হোৱা সভাৰ সিদ্ধান্ত মৰ্মে এনেধৰণৰ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে নলবাৰী হৰিমন্দিৰ সমিতিৰ পৰা অশোক শৰ্মাক বহিষ্কাৰ কৰা হৈছে আজীৱন সভ্যৰ পৰা সদস্যৰ পৰা বহিষ্কাৰ কৰা হৈছে সমিতিৰ প্ৰাক্তন সভাপতিজনক বিত্তীয় খেলিমেলিৰ বাবে বহিষ্কাৰ কৰা হৈছে নলবাৰীৰ প্ৰাক্তন বিধায়কজনক আৰু নগেন ডেকাসহ আন 5জন সদস্যক বহিষ্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নলবাৰী হৰিমন্দিৰত অনুষ্ঠিত সভাৰ সিদ্ধান্ত মৰ্মে বহিষ্কাৰ কৰা হৈছে অশোক শৰ্মাক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল এই সভা আৰু তাৰ পাছতে অশোক শৰ্মাক এনেদৰে বহিষ্কাৰ কৰা হৈছে লগতে 5জন সদস্যকো বহিষ্কাৰ কৰা হৈছে বিত্তীয় খেলিমেলিৰ কিছু তথ্য লাভ কৰিছে আৰু তাৰ পাছতে বহিষ্কাৰ কৰা হৈছে এই আটাইকেইগৰাকী মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ভাস্কৰ ডেকাৰ সৈতে ভাস্কৰ আপোনাৰ ওচৰলৈ গৈছোঁ নলবাৰীৰ হৰিমন্দিৰ সমিতিৰ পৰা অশোক শৰ্মাক বহিষ্কাৰ কৰা হৈছে লগতে 5জনকৈ সদস্যক বহিষ্কাৰ কৰা হৈছে কিছু বিত্তীয় খেলিমেলিৰ তথ্য আহি পৰিছে চাওক ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰৰ এসময়ৰ প্ৰাক্তন সভাপতি তথা নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক বৰ্তমানৰ কংগ্ৰেছ নেতা অশোক শৰ্মাৰ যেটো আসলতে আসলতে বিত্তীয় খেলিমেলি সেই খেলিমেলিৰ অভিযোগ উত্থাপন কৰিছিল কাৰণ হৰিমন্দিৰত যেহেতু তেখেতে দীৰ্ঘদিন ধৰি যি হৰিমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে তেখেতে আছিল গতিকে তেখেতৰ কাৰ্যকালৰ সময়ছোৱাত বিত্তীয় খেলিমেলি বা বিত্তীয় অনিয়মৰ যি অভিযোগ এই অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগৰ ভিত্তিতেই কালি নলবাৰী হৰিমন্দিৰত অনুষ্ঠিত হোৱা যি সাধাৰণ সভা সেই সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে অশোক শৰ্মাসহ মুঠ 5গৰাকীকৈ হৰিমন্দিৰৰ প্ৰাক্তন বিষয়ববীয়া তথা সদস্যক তেখেতসকলক যি আজীৱন সভ্য হয় আজীৱন সভ্যৰ পৰা তেখেতসকলক বহিষ্কাৰ কৰা হয় আৰু এই বিষয়টোৱে আচলতে সৰ্বত্ৰ ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে কাৰণ আপুনি যদি চাই ইয়াৰ পূৰ্বৰ প্ৰেক্ষাপটলৈ প্ৰায় এটা বছৰ পূৰ্বে অশোক শৰ্মাই বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিছিল তাৰ পূৰ্বৰে পৰাই আচলতে অশোক শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যিটো সম্পৰ্ক সেই সম্পৰ্কত তিক্ততা আহিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছিল অশোক শৰ্মাই বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিছিল তাৰ পিছত অশোক শৰ্মাৰ বিৰুদ্ধে বিভিন্ন সময়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা সোচ্চাৰ হৈছিল ঠিক একেদৰে অশোক শৰ্মাও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আক্ৰমণাত্মক মন্তব্য হওক বা বিভিন্ন ধৰণৰ তেখেতৰ দুৰ্নীতি বা অনিয়মৰ তথ্য পোহৰলৈ অনাৰ চেষ্টা কৰিছিল তেনে সময়তে আচলতে এই যিটো বিষয় বিত্তীয় খেলিমেলি বা বিত্তীয় অনিয়মৰ যিটো অভিযোগ এই অভিযোগটো দীৰ্ঘদিন ধৰি আছিল আৰু এই অভিযোগৰ বিভিন্ন সময়ছোৱাত এই অভিযোগক লৈ চৰ্চা অব্যাহত আছিল বা এই অভিযোগ এই ধৰণৰ সভাসমূহতো আলোচনা হৈছিল কাৰণ আপুনি যদি এটা বছৰ পূৰ্বলৈকে চাই তেতিয়াহ'লে এই ধৰণৰ যি আচলতে বিত্তীয় খেলিমেলি সেই খেলিমেলিৰ পূৰ্বতে যিসমূহ আচলতে তথ্য পোহৰলৈ আহিছিল বা যিসমূহ কথা পোহৰলৈ আহিছিল সেই কথাসমূহৰ ওপৰত ভিত্তি কৰি কালি যিখন সাধাৰণ সভা অনুষ্ঠিত হ'ল কালি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেখেত যিহেতু বৰ্তমান নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰৰ তেখেতৰ বৰ্তমান সভাপতিৰ দায়িত্বত আছে গতিকে তেখেতৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই যিখন সভা এই সভাখনত এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে অশোক শৰ্মা নগেন ডেকা অৰ্থাৎ এসময়ৰ প্ৰাক্তন সভাপতি আৰু সাধাৰণ সম্পাদক সহ দুয়োগৰাকীসহ সৰ্বমুঠ 5গৰাকীকৈ ব্যক্তিক হৰিমন্দিৰৰ যি আজীৱন সভ্য সেই সভ্যৰ পৰা তেখেতসকলক বহিষ্কাৰ কৰা হ'ল কিন্তু গোটেই বিষয়টো আপুনি যদি চাই যে এটা ধৰ্মীয় দৃষ্টিকোণৰ পৰা চালে এটা ধৰ্মীয় অনুষ্ঠানৰ যি বিত্তীয় খেলিমেলি এই খেলিমেলি কোনো পধ্যেই গ্ৰহণযোগ্য নহয় কোনো পধ্যেই সেয়া কোনো গ্ৰহণ নকৰে কিন্তু আপুনি যদি বিপৰীতে এটা ৰাজনৈতিক দৃষ্টিকোণৰ পৰা তেতিয়াহ'লে যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে গোটেই বিষয়টোত এটা ৰাজনীতি থকা বুলি এছামে ক'ব বিচাৰে কিন্তু মূল কথাটো হ'ল যে নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰৰ এসময়ৰ প্ৰাক্তন সভাপতি তথা নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু বৰ্তমানৰ কংগ্ৰেছ নেতা অশোক শৰ্মাক যি হৰিমন্দিৰৰ আজীৱন সভ্য সেই সভ্যৰ পৰা বহিষ্কাৰৰ ঘটনাটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে ৰাইজৰ মাজত বিষয়টোৱে চৰ্চা লাভ কৰিছে কাৰণ এই ধৰণৰ যেটো এটা গুৰুতৰ অভিযোগ যে অৰ্থনৈতিক বা বিত্তীয় খেলিমেলি এটা ধৰ্মীয় অনুষ্ঠানত এই ধৰণৰ বিত্তীয় খেলিমেলি যেহেতু অভিযোগটো উত্থাপন হৈছিল গতিকে সেই অভিযোগৰ ভিত্তিতে এই ধৰণে অশোক শৰ্মা আৰু নগেন ডেকাসহ সৰ্বমুঠ 5গৰাকী সদস্যক বহিষ্কাৰ কৰা ঘটনাটোৱে সৰ্বত্ৰ এতিয়া চৰ্চা লাভ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰ।